এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ। মেষ ৰাশিৰ অধিপতিসকলে আজিৰ দিনটো বিষণ্ণতাৰে কটাব যদিও দিনৰ 1 বজাৰ পৰা আপোনাৰ মন ফৰকাল হোৱা দেখা যাব। আপুনি আজিৰ দিনটো খুব ধৈৰ্য সহকাৰে পাৰ কৰিবলৈ যত্ন কৰিব। কৰ্মক্ষেত্ৰত বিভিন্ন আহুকালৰ সৃষ্টি হ'ব পাৰে। কোনো সহকৰ্মী অথবা উচ্চপদস্থ বিষয়াৰ সৈতে মতভেদ হোৱাৰো আশংকা দেখা যায়। আপুনি কথা কওঁতে সাৱধানতা অৱলম্বন কৰিলে উপকৃত হ'ব। ব্যৱসায়ীসকলে কোনো গুপ্ত শত্ৰুক লৈ চিন্তিত হোৱা দেখা যাব। শিক্ষাৰ্থীসকলৰ শিক্ষাৰ ক্ষেত্ৰত নতুন পথ মুকলি হ'ব। ঘৰুৱা দিশত নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিবলৈ যত্ন কৰক। মেষ ৰাশিৰ নিবনুৱাসকলে নিজৰ পাৰদৰ্শিতাৰ ভিত্তিত কৰ্মত মনোনিৱেশ কৰক। স্বাস্থ্যৰ দিশত সামান্য অসুস্থ অনুভৱ কৰিব পাৰে। প্ৰেমৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম। মেষ ৰাশিৰ জাতক জাতিকাসকলে সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, গোলাপী আৰু কমলা। শুভ সংখ্যা 1, 8 আৰু 9। শুভ ধাতু হৈছে তাম আৰু সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত কোনো কথাত ক্ৰোধান্বিত হ'ব পাৰে। সেয়েহে আপুনি আজি আনৰ লগত বাৰ্তালাপ কৰোঁতে সাৱধানে বাৰ্তালাপ কৰাটো অত্যন্তই আৱশ্যকীয়। আজিৰ দিনটোত আপুনি কৰ্মস্থলীত কৰ্ম সম্পাদনৰ বাবে অত্যধিক চিন্তা কৰাৰ প্ৰয়োজন নাই। যদিহে আপোনাৰ কোনো কাৰণত কামটো সম্পন্ন হোৱা নাই তেন্তে আপুনি সহকৰ্মীৰ পৰা সহায় লোৱা উচিত। ব্যৱসায়ীসকলে নিজৰ গ্ৰাহকসকলক সন্তুষ্ট কৰিবলৈ নতুন পথ অৱলম্বন কৰক। বিদ্যাৰ্থীসকলে নিজৰ আলস্যভাৱ ত্যাগ কৰি সময়ৰ সৎ উপয়োগ কৰিবলৈ যত্ন কৰা উচিত। যোগ আৰু প্ৰাণায়ামৰ অভ্যাস কৰিলে আপুনি লাভান্বিত হ'ব। ঘৰুৱা দিশত পৰিয়ালৰ কোনো লোক আজি অসুস্থ হ'ব পাৰে। নিবনুৱাসকলে নিজকে বেলেগ ধৰণে প্ৰস্তুত কৰা উচিত অথবা বেলেগ পৰিকল্পনা কৰা উচিত। স্বাস্থ্যৰ দিশত আপোনাৰ আজি জ্বৰ, কাহ, চৰ্দি হোৱাৰ আশংকা দেখা যায়। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু মটীয়া। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলক আজি মানসিকভাৱে চিন্তাকুল হৈ থকা পৰিলক্ষিত হ'ব। কিন্তু আপুনি আজি আত্মীয় লোকৰ পৰা মানসিকভাৱে প্ৰেৰণা পাবলৈও সক্ষম হ'ব। আজিৰ দিনটো মিথুন ৰাশিৰ জাতক জাতিকাসকলে খুব সাৱধানতাৰে পাৰ কৰিলে উপকৃত হ'ব। কৰ্মস্থলীত আশানুৰূপ ফলপ্ৰাপ্তিৰ পৰা আপুনি আজি বঞ্চিত হ'ব পাৰে। আপুনি আজি আনক কথা দিওঁতে সচেতন হওক, অন্যথা ক্ষতি হোৱাৰ আশংকা দেখা যায়। ব্যৱসায়ীসকলে নিজৰ প্লেনিঙৰ কথা অথবা পৰিকল্পনাৰ কথা বিশ্বাসযোগ্য ব্যক্তিৰ আগতহে প্ৰকাশ কৰক, নহ'লে আপোনাৰ মহত্বপূৰ্ণ কথা আনৰ আগত ফাদিল হ'ব। যদি আপুনি কোনো কোম্পানীৰ স্বত্বাধিকাৰী হয় তেন্তে আপুনি আজি নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিহে কথা ক'ব। ঘৰুৱা দিশত অনুকূল পৰিস্থিতিয়ে বিৰাজ কৰিব। ছাত্ৰ ছাত্ৰী আৰু নিবনুৱাসকলৰ আজিৰ দিনটো মধ্যম ফলদায়ক। স্বাস্থ্যৰ দিশত যত্নৱান নহ'লে গভীৰ বিপদ ঘটিব। মিথুন ৰাশিৰ অধিপতিসকলে গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব।
মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 5 আৰু 9। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বিভিন্ন দিশৰ পৰা জয়ৰ সন্মুখীন হ'ব অথবা সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত কোনো জটিলতা আহিলে সেয়া আপোনাৰ নিয়ন্ত্ৰণত থাকিব। বাণিজ্যৰ লগত জড়িত ব্যক্তিসকলৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব। আপুনি আজি যিকোনো বস্তু ব্যৱহাৰত সচেতনতা অৱলম্বন কৰা উচিত, অন্যথা দ্ৰব্যহানিৰ যোগ দেখা যায়। আপুনি আজি গুৰু সদৃশ ব্যক্তিৰ উপদেশ মানি চলিবলৈ যত্ন কৰক। পাৰিবাৰিক দিশত শুভ যদিও চুবুৰীয়া বা সম্পৰ্কীয় ব্যক্তিৰ লগত মতানৈক্যতা আহিব পাৰে। সামগ্ৰিকভাৱে দিনটো শুভ যদিও অৰ্থব্যয়ৰ সম্ভাৱনা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলে চঞ্চলতা পৰিত্যাগ কৰক। নিবনুৱাসকলৰ বন্ধুৰ দ্বাৰা উপকৃত হোৱাৰ যোগ। প্ৰেমৰ ক্ষেত্ৰত আপুনি অজানিতে কৰা ভুলৰ বাবে প্ৰেমাস্পদ ৰোষত পৰিব পাৰে যদিও আপুনি সততাৰে পৰিৱেশ নিয়ন্ত্ৰণাধীন কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত পুৰণি ৰোগে আমনি কৰাৰ সম্ভাৱনা দেখা যায়। সেয়েহে আজিৰ দিনটো সাৱধানতাৰে চলিবলৈ যত্ন কৰক। আপুনি গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1, 7 আৰু 4। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছো সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ অধিপতিসকলৰ আজি শত্ৰু বৃদ্ধি হ'ব যদিও সেই শত্ৰুৱে আপোনাক কোনো ক্ষেত্ৰতে অপকাৰ কৰিবলৈ অপাৰগ হ'ব। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যস্ততা বৃদ্ধি পাব। আপুনি সামান্য সমস্যাৰ সন্মুখীন হ'ব পাৰে। ধৈৰ্যশীল হ'লে সমস্যা সমাধানত সক্ষম হ'ব। কৰ্মস্থানত কিছু বাধাৰ সৃষ্টি হ'লেও আপুনি বুদ্ধিমত্তাৰে কৰ্ম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলে আনৰ ওপৰত গুৰু দায়িত্ব এৰি দিলে অযথা বিলম্বতাৰ সন্মুখীন হ'ব পাৰে। দিনটোত বাকী দিশত ব্যৱসায়ত শুভ দেখা যায়। পাৰিবাৰিক দিশত আত্মীয় বা চুবুৰীয়াৰ লগত কোনো কথাত মতানৈক্যতা আহিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ শুভ যদিও ইণ্টাৰনেট আদিৰ পৰা জটিলতা আহিব পাৰে। নিবনুৱাসকলে মনোবল আৰু ধৈৰ্য বৃদ্ধি কৰক। প্ৰেমত দিনটোৰ দ্বিতীয়াৰ্ধত মনোমালিন্য আহিব পাৰে। স্বাস্থ্যৰ দিশত আজিৰ দিনটোত আপোনাৰ মূৰৰ বিষে সামান্য আমনি দিব পাৰে। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 5 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। এতিয়া আহিছো কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি সুখ শান্তি তথা সমৃদ্ধিৰে দিনটো অতিবাহিত কৰিবলৈ সক্ষম হ'ব। বহুদিনে বন্ধ হৈ থকা অৰ্থ আগমনৰ পথ মুকলি হ'ব। আনহাতে আপুনি আজি বহু সমস্যাৰ পৰাও মুক্ত হ'বলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ হতাশা আঁতৰ হোৱাৰ লগতে মানসিকভাৱে আজিৰ দিনটোত প্ৰফুল্ল হোৱা দেখা যাব। ব্যৱসায়ৰ লগত জড়িতসকলৰ যোৱা কিছুদিন ধৰি সন্মুখীন হৈ অহা বাধা আঁতৰ হোৱাৰ ইংগিত আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত আপোনাৰ সামান্য ব্যস্ততা বৃদ্ধি পাব। আপোনাক আজি কোনো বন্ধুৰ সাক্ষাৎ বা কথোপকথনে প্ৰেৰণা প্ৰদান কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি আদিৰ যোগ দেখা যায়। নিবনুৱাসকলে আনৰ ভুলৰ বাবে কষ্টৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ দিশত
আপোনাক আজি কোনো কথাই সামান্য হতাশ কৰিব পাৰে যদিও সেয়া সাময়িক। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব, লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 2, 8 আৰু 11, শুভ ধাতু হৈছে পান্না। এতিয়া আহিছো তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত পৰিয়াল, সমাজ তথা বন্ধুবৰ্গৰ সৈতে প্ৰেম আৰু মিলা প্ৰীতিৰে কটাবলৈ সক্ষম হ'ব। কৰ্মস্থানত সুযোগ লাভ কৰিব। আনহাতে বাণিজ্যৰ লগত জড়িতসকলৰ নতুন পথ মুকলিৰ যোগ। সামাজিক দিশত জড়িতসকলে অপবাদৰ পৰা মুক্ত হ'ব। ঘৰুৱা দিশত শান্তি ঘূৰি আহিব। তুলা ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত অধিক উৎসাহী হোৱা দেখা যাব। সন্তানৰ প্ৰতি মোহ বৃদ্ধি পাব। পিতৃ-মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব পাৰে। নিবনুৱাসকলে সমস্যাৰ পৰা মুক্ত হ'বলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ বাধা দূৰ হ'ব। প্ৰেমত প্ৰেমাস্পদক উচিত সন্মান দিবলৈ যত্ন কৰক। পৰাপক্ষত আনৰ আগত গোপন কথা প্ৰকাশ নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলে ৰোগাক্ৰান্ত হৈ আছে তেখেতসকলে আজি উন্নত অনুভৱ কৰিব। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা 2, 13 আৰু 15, শুভ ধাতু হৈছে তাম। এইবাৰ আহিছো বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বিভিন্ন দিশৰ পৰা অৰ্থ আগমন ঘটিব যদিও সেই অৰ্থ আপোনাৰ আজি ব্যয় হোৱাৰো সম্ভাৱনা আছে। সেয়েহে অৰ্থ ব্যয় কৰাৰ প্ৰাক মুহূৰ্তত চিন্তা কৰিহে ব্যয় কৰক অথবা অনাকাংক্ষিত খৰচৰ সন্মুখীন নহ'বলৈ যত্নপৰ হৈ থাকক। আজিৰ দিনটোত আপুনি মনে বিচৰা ধৰণে কৰ্ম সম্পাদন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ আয়ৰ লগতে ব্যয়ো বৃদ্ধি পাব। শিক্ষাৰ্থীসকলৰ বৌদ্ধিক ক্ষমতা বৃদ্ধি পাব। ঘৰুৱা দিশত জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি যত্নৱান হওক। নিবনুৱাসকলে আজিৰ দিনটোত সতৰ্কতা অৱলম্বন কৰা উচিত, কিয়নো আপোনাৰ আজি কোনো আত্মীয়ই কৰ্মত বাধা আনিব পাৰে। প্ৰেমত প্ৰেমাস্পদৰ পৰা সম্পূৰ্ণ সহযোগ আপুনি আজি লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত আপুনি পুৰণি ৰোগৰ পৰা পৰিত্ৰাণ পাব। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা আৰু সোণালী, শুভ সংখ্যা 3, 6 আৰু 8, শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছো ধনু ৰাশিলৈ। ধনু ৰাশিৰ অধিপতিসকলৰ বাবে আজিৰ দিনটো বিভিন্ন দিশৰ পৰা শুভ হোৱা পৰিলক্ষিত হৈছে। দিনটো শুভ যদিও আপোনাক কোনো কথাই দিনটো শংকিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আপুনি আজি ভৱিষ্যতক লৈ চিন্তিত হ'ব। ব্যৱসায়ত আয় আৰু ব্যয় সমান। কিবা জটিলতা আহিলে আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত বজাৰ সংক্ৰান্তীয় কামত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলক কোনো কথাই হতাশ কৰিব পাৰে। আপুনি ধৈৰ্যশীল হ'বলৈ যত্ন কৰিলে উপকৃত হ'ব। নিবনুৱাসকলে সামান্য অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাক উৎসাহী হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত শুভ যদিও জ্বৰ কাহ আদি সংক্ৰমণৰ আশংকা দেখা যায়। আপুনি সাৱধানে চলিবলৈ চেষ্টা কৰক।
ধনুৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনুৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু হালধীয়া। শুভ সংখ্যা 2 আৰু 12। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটোত বিভিন্ন দিশৰ পৰা অৰ্থৰ আগমন ঘটিব যদিও আপুনি অৰ্থ ব্যয় কৰাৰো সম্ভাৱনা দেখা যায়। অনাকাংক্ষিত খৰচৰ পৰা আপুনি আজি নিজকে বচাই চলিবলৈ যত্নপৰ হওক। কৰ্মস্থানত আপোনাৰ কষ্টৰ মাত্ৰা বৃদ্ধি পালেও আপোনাৰ কৃতিত্ব অটুট থাকিব। শত্ৰুৱে আপোনাৰ ত্ৰুটিৰ অপেক্ষা কৰিলেও আপোনাৰ একনিষ্ঠতাৰ বাবে সেয়া সম্ভৱ হৈ নুঠিব। বাণিজ্যৰ লগত জড়িতসকলৰ আজিৰ দিনটোত আনৰ বাবে চাপ বৃদ্ধি পাব। আপুনি শান্তভাৱে একাদিক্ৰমে কাৰ্য সম্পাদনত মনোযোগ দিলে উপকৃত হ'ব। অৰ্থনৈতিক দিশত শুভ যদিও আপুনি অনাকাংক্ষিত খৰচৰ পৰা নিজকে বচাই চলিবলৈ যত্নপৰ হওক। ঘৰুৱা দিশত কিছু অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। আপুনি ধৈৰ্যশীল হ'বলৈ যত্ন কৰক। আজিৰ দিনটো আপুনি আনৰ দ্বাৰা বঞ্চনা পাব পাৰে। আপুনি সহ্য কৰিলে আপোনাক সময়ে সহযোগ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ পথত আনৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ সম্ভাৱনা দেখা যায়। আপুনি সচেতন হ'বলৈ যত্ন কৰক। নিবনুৱাসকলে একান্ত মনে অধ্যাৱসায়ত গুৰুত্ব দিলে সফল হ'ব। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাৰ সামান্য মনোকষ্ট আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটোত শুভ দেখা যায়। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু সেউজীয়া। শুভ সংখ্যা 6 আৰু 12। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটোত কোনো কাম কৰোঁতে বাধা আহিব পাৰে, কিন্তু আপুনি নিজৰ পৰিপক্কতা তথা দক্ষতাৰ বলত সেই বাধা নেওচি কৰ্মটো কৰিবলৈ সক্ষম হ'ব। কুম্ভ ৰাশিৰ অধিকাৰী হোৱাসকলে আজিৰ দিনটোত অধিক কামৰ হেঁচা ল'ব লাগিব। আপুনি ধৈৰ্যশীল হৈ শান্তভাৱে দায়িত্বসমূহ পালন কৰিবলৈ যত্ন কৰিলে ফলপ্ৰসূ হ'ব পাৰিব। কৰ্মক্ষেত্ৰত চাপৰ সন্মুখীন হ'লে আপোনাৰ কৰ্তব্যনিষ্ঠতা স্বভাৱৰ বাবে আনৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ ব্যৱসায়ত লাভ বৃদ্ধি পাব যদিও কোনো অবাঞ্ছিত কথাই আপোনাৰ মনত আজি অশান্তিৰ সৃষ্টি কৰিব। পাৰিবাৰিক দিশত পৰিয়ালৰ সদস্যৰ লগত আপোনাৰ সামান্য মনোমালিন্যৰ সৃষ্টি হোৱা দেখা যাব। আৰ্থিক দিশত আকস্মিক খৰচৰ সম্ভাৱনা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ মানসিক অস্থিৰতা বৃদ্ধি পাব। নিবনুৱাসকলৰ মনত আনৰ কথাই হতাশা সৃষ্টি কৰিব পাৰে। প্ৰেমিক প্ৰেমিকাসকলক কোনো কথাই কৰিব যদিও এয়া সাময়িক। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো মূৰ আৰু ভৰিৰ বিষৰ পৰা কষ্ট পাব। সেয়েহে বিশ্ৰামৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু গুলপীয়া। শুভ সংখ্যা 10 আৰু 11। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। এতিয়া আহিছো ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত বিভিন্ন ক্ষেত্ৰ তথা দিশৰ পৰা সন্মান অৰ্জন কৰিবলৈ সক্ষম হ'ব তথা আপোনাৰ আজি অৰ্থ আগমনৰো যোগ দেখা যায়। আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হোৱাৰ লগতে নতুন বন্ধুত্ব স্থাপনে আপোনাৰ আজিৰ দিনটো আনন্দময় কৰি তুলিব। কৰ্মস্থানত আপোনাক আজি
উদ্যমী হোৱা দেখা যাব। আপুনি আজি তুলনামূলকভাৱে অধিক যাতায়াত কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়ীসকলৰ খৰচৰ মাত্ৰা সামান্য বৃদ্ধি পালেও দিনটো শুভ দেখা যায়। আপুনি আজি নতুন প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা আছে। ঘৰুৱা দিশত আপোনাক আজি উৎসাহী হোৱা দেখা যাব। পিতৃ-মাতৃৰ প্ৰতি আপোনাৰ দায়িত্ব বৃদ্ধি পাব। নিবনুৱাসকলে বন্ধুৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলে আধৰুৱা হৈ থকা অধ্যয়ন সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। প্ৰেমৰ দিশত আপোনাক আজি কোনো কথাই আনন্দিত কৰি ৰাখিব। স্বাস্থ্যৰ দিশত বদহজম আদি কাৰণে সামান্য অশান্তি দিব পাৰে। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু বাদামী। শুভ সংখ্যা 5, 9 আৰু 13। শুভ ধাতু হৈছে সোণ।